ইতিমধ্যে যিটো গান আমাৰ অসমত যথেষ্ট জনপ্ৰিয় হৈছে বুলি গম পাইছোঁ, দেখিছোঁ, সেইটোক লৈ আমি সমূহ অসমবাসী ৰাইজক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মৰম আদৰৰ বাবে। একচুৱেলি AI গানৰ প্ৰচলন আজি প্ৰায় 1 বছৰমানৰ পৰা অসমত চলি আছে। বহুতো ইউটিউব চেনেল তেনেকুৱা আছে। সেইখিনি কিন্তু প্ৰায়খিনি যদি আমি চাওঁ, সেইখিনি অলপ ৱেষ্টাৰ্ণ বা এনেকুৱা আধুনিক এটা ঘৰৰ প্ৰভাৱ আছে। এই নদী মোৰ প্ৰথম ভাল পায় এই গানটো মানে আমি কি কৰিলোঁ, অকণমান অসমীয়া যিটো থলুৱা আগতে চলি অহা সুৰ, ধৰি লওক খগেন মহন্ত, পুলক বেনাৰ্জী, তেওঁলোকৰ যিখিনি ধাৰা আছিলে, আৰু সেই ধাৰাত এবাৰ এটা গান আমি সৃষ্টি কৰি চাওঁ নতুন টেকন'লজিৰ জৰিয়তে। তেনেকৈ ভাবিয়ে মই মোৰ বাইদেউক ক'লোঁ যে এনেকুৱাকৈ ভাবিছোঁ কথা এটা, অলপ লিৰিক্স অলপ লিখচোন, যিটোত মানে আমাৰ প্ৰকৃতি বা এনেকুৱা যিখিনি আমাৰ ফিলিংছবিলাক আমাৰ য'ত ওলাই পৰে। তেওঁ তেনেকৈ লিখি দিলে। লিখি দিয়াৰ পিছতে গানটো সৃষ্টি কৰিলোঁ। সৃষ্টি কৰি যদিও শুনিবলৈ নিজেই প্ৰথম শুনি আছিলোঁ, শুনি ভাল লাগিছিলে, ৰাইজলৈ এৰি দিবলৈ অলপ ভয় লাগি আছিলে, কাৰণ এইটো কিমান নতুন যিহেতু বস্তু এটা, প্ৰত্যেকটো নতুন বস্তুৱে সমাজত প্ৰথম ৰেজিষ্টেঞ্চ এটা থাকেই, গতিকে এইটো কিমান মানুহে মানি ল'ব নল'ব, তো আমি অলপ ভয়ে ভয়ে একচুৱেলি আপলোড কৰিছিলোঁ। কি কথা শুনো নুশুনো ঠিক নাই, কিন্তু যিটো দেখিলোঁ ৰাইজে ভাল পালে, আৰু সেইখিনি দেখি আমাৰো এতিয়া বহুত ভাল লাগিছে, আমাৰ কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে। ভৱিষ্যতে AI কিমান আৰু প্ৰয়োগ হ'ব বুলি ভাবে? নিশ্চয়, যিহেতু আমি দেখিছোঁ বৰ্তমান প্ৰত্যেকটো ক্ষেত্ৰতে ছ'চিয়েল মিডিয়াই হওক বা আন যিকোনো টেকন'লজি AI ৰ প্ৰভাৱ যথেষ্ট পৰিছে, আৰু সেইদৰে সংগীত জগততো ইতিমধ্যে আপোনালোকে এতিয়া গম পাইছে AI ৰ প্ৰচলনটো যথেষ্ট হৈছে। নিশ্চয় ইয়াৰো ভাল হ'ব, আৰু যিসকল আমাৰ এতিয়া শিল্পী কলা কুশলীসকল আছে, তেওঁলোকেও যদি AI ৰ জৰিয়তে হেৰি কৰে, নিশ্চয় আমাৰ অসমীয়া সংগীত জগতখন আৰু বহুতখিনি আগবাঢ়ি যাব। নহয়, মই আগৰ পৰা এনেই কবিতা চবিতা লিখোঁ, গান হিচাপত লিখা নাছিলোঁ, আৰু কবিতা কেতিয়াবা লিখোঁ মই মাজে মাজে। গান বুলি ভাবি এইবাৰ প্ৰথম লিখিছোঁ। নাই, কেতিয়াও আমি ভবা নাছিলোঁ। গানকেইটা মানে প্ৰস্তুত কৰাৰ পিছত নিজে শুনি ভাল পাইছিলোঁ। মই মোৰ লগৰ খুব মানে মোৰ নিকট মানে বন্ধু কিছুমানক দি চাইছিলোঁ, মই শুনি চাবিচোন বুলি, কেনেকুৱা লাগিছে। সিহঁতি ক'লে যে বৰ ভাল হৈছে, শুনিবলৈ আমি খুব ভাল পাইছোঁ, আৰু আমাৰ ঘৰতো তেনেকৈ গোটেইখিনি শুনি ভাল পাইছোঁ বুলি কৈছে। আৰু তথাপি তেনেকৈ দিয়া হ'ল, ছ'চিয়েল মিডিয়াত দিয়া হ'ল, ভাল পাইছে ৰাইজে, সেইটোক লৈ আমি বহুত সুখী আৰু ভাল লাগিছে। হয়, ভাবিছোঁ যদি মানে ৰাইজে যদি বিচাৰে, যদি শ্ৰোতা জনতাই যদি ভাল পায়, যদি তেনেকুৱা ধৰণৰ, কাৰণ মানুহৰ মনত এইটোতো গান বা কবিতা এইবিলাক হৈছে মনৰ বা আত্মাৰ বস্তু, মানে যেতিয়া সেনেকুৱা ধৰণৰ ভাৱ আহে তেতিয়াহে লিখা যায়। আৰু যদি তেনেকৈ মানে আমাক সেই ধৰণৰ আশীৰ্বাদ দিয়ে, যদি বিচাৰে, তেতিয়া নিশ্চয় লিখিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।